ফটো 1 ৰণবীৰ কাপুৰৰ সৈতে সুৰভি দাস ফটো 2 সাই পল্লৱীৰ সৈতে সুৰভি দাস এইবাৰ ফটো 3 নিতেশ তিৱাৰীৰ সৈতে দেখা গৈছে সুৰভি দাসক এয়া অসম কন্যা সুৰভি দাসৰ বলিউডমুখী যাত্ৰা এটা খবৰক কেন্দ্ৰ কৰি অসমত এতিয়া কেৱল সুখ আনন্দৰ বন্যা অসমবাসীৰ বাবে এটা ভাল খবৰ বিগ বাজেটৰ বলিউড ছবিত দেখিবলৈ পোৱা যাব অসমৰ জীয়ৰী আৰু এতিয়া মুম্বাইৰ বাসিন্দা সুৰভি দাসক নিতেশ তিৱাৰী পৰিচালিত ৰামায়ণত অভিনয় সুৰভি দাসৰ 2021 চনত ৰাষ্ট্ৰীয় টেলিভিছনৰ ধাৰাবাহিকত দেখিবলৈ পোৱা গৈছিল সুৰভি দাসক ভাৰতৰ উত্তৰ পূব অঞ্চলৰ যুৱতীৰ কাহিনীৰ ওপৰত আধাৰিত এখন ধাৰাবাহিকত কৰা অভিনয়ৰে সুৰভি উজ্বলিছিল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এইবাৰ বলিউডৰ বিগ বাজেট চিনেমা ৰামায়ণত অসম কন্যা সুৰভি দাস ৰামায়ণৰ পৰিচালনাত আছে নিতেশ তিৱাৰী ছবিখনত দেখা পোৱা যাব ৰণবীৰ কাপুৰ সাই পল্লৱীকে আদি কৰি বহুকেইগৰাকী যশস্বী তাৰকাক অসমবাসীৰ বাবে বিশেষ এই খবৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি জনালে আৰু কৃতজ্ঞতা প্ৰকাশ কৰিলে সুৰভি দাসেও উল্লেখ্য যে দুটা খণ্ডত মুক্তি পাব ৰামায়ণ শীৰ্ষক বলিউডৰ ছবিখন ছবিখনৰ সংগীত পৰিচালনাত আছে হান্স জিম্মাৰ আৰু এ.আৰ. ৰহমান অসমৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ বলিউডমুখী যাত্ৰালৈ প্ৰাগ ডিজিটেলৰ তৰফৰ পৰাও জনালো অফুৰন্ত শুভকামনা এই যাত্ৰাক আপুনিও জনাওক শুভকামনা